ইনফরমেশন আহিছে সেকেন্ড ইনফরমেশনটো ইমিডিয়েটলি ওয়াইফৰ তাত যাব লাগে ওয়াইফ আমাৰ লগত আছে এতিয়ালৈকে ওয়াইফে একনলেজ কৰা নাই যে সেকেন্ড এফআইআৰটো হৈছে বুলি আৰু যদি হ'ব পাৰে এই মানুহটো এতিয়ালৈকে পুলিচ কাষ্টডিত সৌন এৰেষ্ট হ'বই নোৱাৰে এইটো আৰু এটা ইলিগেলিটি হ'ব আমি কোৰ্টক অলৰেডি অনাৰেবল কোৰ্টক আমি এইটো ডেমনষ্ট্ৰেট কৰিব পাৰিছোঁ যে এই এৰেষ্টটো ইলিগেল তাৰপিছত আমি এক্সপেক্ট কৰি আছোঁ যে অনাৰেবল কোৰ্টে আমাক ৰিলিফ দিব যদি কিবা কাৰণে আপোনালোকে যোনটো সেকেন্ড এফআইআৰৰ কথা কৈ আছে সেইটো যদি হয় সেইটো আৰু এটা ইলিগেলিটি কমিট কৰিব পুলিচে চাওক বেছিক ৰাইটটো হ'ল এইটো হ'ল বেয়াৰ মিনিমাম যে এজন মানুহক আপুনি উঠাই আনিছে কেছটো ইমিডিয়েটলি ৰেজিষ্টাৰ কৰিব লাগে ৰেজিষ্টাৰ কৰাৰ লগে লগে ফেমিলি মেম্বাৰক আপুনি নটিচ দিব লাগে ফেমিলি মেম্বাৰ মোৰ লগত আছিলে 9 from 1 o'clock till 12:30 আমি আছিলোঁ 12:35 আমাক ৱাইফক তেখেতে নটিচটো দিছে তাৰ আগত কোনোবা মানুহক তেখেতক যাব দিয়া নাই এইটো আমি বিচাৰি আছিলোঁ যে এটলিষ্ট মিনিমাম ৰিকুৱাৰমেণ্টখিনি এজন লয়াৰৰ লগত কনচাল্ট কৰিব সুবিধাটো দিব লাগে ফেমিলিৰ মানুহক সুবিধাটো দিব লাগে সেই সুবিধা কোনে দিয়া নাই তাৰপিছতো মেণ্ডেটৰী নটিচটো তেখেতক দিয়া নাই এইটো মই আৰু এবাৰ ৰিপিট কৰিছোঁ মই আগৰ ইণ্টাৰভিউটো কৈছোঁ এতিয়াও মই কৈ আছোঁ এই এৰেষ্টটো ইলিগেল বিকজ বেছিক ৰিকুৱাৰমেণ্ট যে প্ৰচিডিউৰ ইষ্টাব্লিছ বাই ল যিখিনি আছে সেইখিনি পুলিচে ফ'ল' কৰা নাই কিন্তু পুলিচে ফ'ল' কৰা নাই তাৰপিছত যদি আপোনালোকে কৈ আছে সেকেন্ড এফআইআৰটো হৈছে বা কিবা সেকেন্ড এলিগেশ্যন আহিছে সেইটো যদি হয় আৰু এটা ইলিগেলিটি পুলিচে কমিট কৰিব মানুহে এতিয়া পুলিচ কাষ্টডিত সৌন এৰেষ্ট কেনেকৈ কৰিব এতিয়া আমি এক্সপেক্ট কৰি আছোঁ যে দিলৱাৰ হুছেইনৰ ফেভাৰত অৰ্ডাৰটো আমি যিখিনি কোৰ্টত পাৰ্চুৱেট কৰিব পাৰিছোঁ আৰু আমি যিখিনি গম পাইছোঁ যে তেখেতে ডকুমেণ্টখিনি চাব আৰু আমি এক্সপেক্ট কৰি আছোঁ যে আমাৰ ফেভাৰত দিলৱাৰ হুছেইনক ৰিলিজ অৰ্ডাৰটো পাম কিবা কাৰণে আপোনালোকে কৈ আছে কি হ'ব প্ৰচিডিউৰখিনি 4:30লৈকে আপোনালোকে ৰখক তাৰপিছত আপোনালোকক আমি নেক্সট আপডেট দিব পাৰিম আৰক্ষীয়ে জিম্মাত বিচাৰিছে সেই ৰেকৰ্ডখিনি আমি চাব লাগিব ৰেকৰ্ড 3 দিনত আৰু 5 দিনৰ ৰিকমেণ্টখিনি আমি ৰেকৰ্ডখিনি চোৱা নাই কিন্তু যদিও কাষ্টডি বিচাৰিছে কিন্তু গ্ৰাউণ্ড অফ এৰেষ্টখিনি যদি আপোনালোকে ভালকৈ পঢ়ে আপুনি চাব যে অলমষ্ট ইনভেষ্টিগেশ্যনটো কমপ্লিট বুলি এটা কনক্লুশ্যনত আহি গৈছে দেন কাষ্টডি বিচাৰাৰ কুৱেশ্যনেই নাহে যদি ইনভেষ্টিগেশ্যন কমপ্লিট হৈ গৈছে হোৱাট ইজ দ্য নেচেচিটি অফ ফাৰ্ডাৰ কাষ্টডি আৰু কাষ্টডিৰ কুৱেশ্যনটো তেতিয়া আহিব যেতিয়া আপুনি ইষ্টাব্লিছ কৰিব যোনটো এৰেষ্ট কৰিছে সেইটো আপুনি লফুলি কৰিছে আমি এইটো ডেমনষ্ট্ৰেট কৰিছোঁ অনাৰেবল কোৰ্টৰ বিপৰত যে এইটো ইলিগেল এৰেষ্ট কিনি ইনফৰমেশ্যন আহিছে সেকেন্ড ইনফৰমেশ্যনটো ইমিডিয়েটলি ওয়াইফৰ তাত যাব লাগে ওয়াইফ আমাৰ লগত আছে এতিয়ালৈকে ওয়াইফে একনলেজ কৰা নাই যে সেকেন্ড এফআইআৰটো হৈছে বুলি আৰু যদি হ'ব পাৰে এই মানুহটো এতিয়ালৈকে পুলিচ কাষ্টডিত সৌন এৰেষ্ট হ'বই নোৱাৰে এইটো আৰু এটা ইলিগেলিটি হ'ব আমি কোৰ্টক অলৰেডি অনাৰেবল কোৰ্টক আমি এইটো ডেমনষ্ট্ৰেট কৰিব পাৰিছোঁ যে এই এৰেষ্টটো ইলিগেল তাৰপিছত আমি এক্সপেক্ট কৰি আছোঁ যে অনাৰেবল কোৰ্টে আমাক ৰিলিফ দিব যদি কিবা কাৰণে আপোনালোকে যোনটো সেকেন্ড এফআইআৰৰ কথা কৈ আছে সেইটো যদি হয় সেইটো আৰু এটা ইলিগেলিটি কমিট কৰিব পুলিচে চাওক বেছিক ৰাইটটো হ'ল এইটো হ'ল বেয়াৰ মিনিমাম যে এজন মানুহক আপুনি উঠাই আনিছে কেছটো ইমিডিয়েটলি ৰেজিষ্টাৰ কৰিব লাগে ৰেজিষ্টাৰ কৰাৰ লগে লগে ফেমিলি মেম্বাৰক আপুনি নটিচ দিব লাগে ফেমিলি মেম্বাৰ মোৰ লগত আছিলে 9 from 1 o'clock till 12:30 আমি আছিলোঁ 12:35 আমাক ৱাইফক তেখেতে নটিচটো দিছে তাৰ আগত কোনোবা মানুহক তেখেতক যাব দিয়া নাই এইটো আমি বিচাৰি আছিলোঁ যে এটলিষ্ট মিনিমাম ৰিকুৱাৰমেণ্টখিনি এজন লয়াৰৰ লগত কনচাল্ট কৰিব সুবিধাটো দিব লাগে ফেমিলিৰ মানুহক সুবিধাটো দিব লাগে সেই সুবিধা কোনে দিয়া নাই তাৰপিছতো মেণ্ডেটৰী নটিচটো তেখেতক দিয়া নাই এইটো মই আৰু এবাৰ ৰিপিট কৰিছোঁ মই আগৰ ইণ্টাৰভিউটো কৈছোঁ এতিয়াও মই কৈ আছোঁ এই এৰেষ্টটো ইলিগেল বিকজ বেছিক ৰিকুৱাৰমেণ্ট যে প্ৰচিডিউৰ ইষ্টাব্লিছ বাই ল যিখিনি আছে সেইখিনি পুলিচে ফ'ল' কৰা নাই কিন্তু পুলিচে ফ'ল' কৰা নাই তাৰপিছত যদি আপোনালোকে কৈ আছে সেকেন্ড এফআইআৰটো হৈছে বা কিবা সেকেন্ড এলিগেশ্যন আহিছে সেইটো যদি হয় আৰু এটা ইলিগেলিটি পুলিচে কমিট কৰিব মানুহে এতিয়া পুলিচ কাষ্টডিত সৌন এৰেষ্ট কেনেকৈ কৰিব এতিয়া আমি এক্সপেক্ট কৰি আছোঁ যে দিলৱাৰ হুছেইনৰ ফেভাৰত অৰ্ডাৰটো আমি যিখিনি কোৰ্টত পাৰ্চুৱেট কৰিব পাৰিছোঁ আৰু আমি যিখিনি গম পাইছোঁ যে তেখেতে ডকুমেণ্টখিনি চাব আৰু আমি এক্সপেক্ট কৰি আছোঁ যে আমাৰ ফেভাৰত দিলৱাৰ হুছেইনক ৰিলিজ অৰ্ডাৰটো পাম কিবা কাৰণে আপোনালোকে কৈ আছে কি হ'ব প্ৰচিডিউৰখিনি 4:30লৈকে আপোনালোকে ৰখক তাৰপিছত আপোনালোকক আমি নেক্সট আপডেট দিব পাৰিম আৰক্ষীয়ে জিম্মাত বিচাৰিছে সেই ৰেকৰ্ডখিনি আমি চাব লাগিব ৰেকৰ্ড 3 দিনত আৰু 5 দিনৰ ৰিকমেণ্টখিনি আমি ৰেকৰ্ডখিনি চোৱা নাই কিন্তু যদিও কাষ্টডি বিচাৰিছে কিন্তু গ্ৰাউণ্ড অফ এৰেষ্টখিনি যদি আপোনালোকে ভালকৈ পঢ়ে আপুনি চাব যে অলমষ্ট ইনভেষ্টিগেশ্যনটো কমপ্লিট বুলি এটা কনক্লুশ্যনত আহি গৈছে দেন কাষ্টডি বিচাৰাৰ কুৱেশ্যনেই নাহে যদি ইনভেষ্টিগেশ্যন কমপ্লিট হৈ গৈছে হোৱাট ইজ দ্য নেচেচিটি অফ ফাৰ্ডাৰ কাষ্টডি আৰু কাষ্টডিৰ কুৱেশ্যনটো তেতিয়া আহিব যেতিয়া আপুনি ইষ্টাব্লিছ কৰিব যোনটো এৰেষ্ট কৰিছে সেইটো আপুনি লফুলি কৰিছে আমি এইটো ডেমনষ্ট্ৰেট কৰিছোঁ অনাৰেবল কোৰ্টৰ বিপৰত যে এইটো ইলিগেল এৰেষ্ট